বিশ্বনাথৰ বালিচাং চৰকাৰী ভূমি দখলমুক্ত কৰাৰ তৎপৰতা জিলা প্ৰশাসনৰ। বিশ্বনাথৰ বালিচাং দীৰ্ঘদিন চলি আহিছে অবৈধ ভূমি দখল। বালিচাং পাভৈ সংযোগী মূলপথটোৰ সমীপৰ বালিচাং চিকিৎসালয়ৰ চৌহদত একাংশই ভূমি দখল কৰি নিৰ্মাণ কৰিছে কেইবাটাও বিপণী। অবৈধভাৱে গঢ় লৈ উঠা বিপণীসমূহৰ বাবে সঘনাই অস্বস্তিত পৰে ৰাইজ। মন কৰিব লগা যে পথৰ দুয়োকাষে নিৰ্মাণ কৰা বিপণীসমূহৰ বাবে সঘনাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা। অবৈধ ভূমি দখলেৰে নিৰ্মিত হয় এই বিপণীসমূহে আনকি বালিচাং ডাকঘৰৰ কাৰ্যালয়ো ঢাক খোৱাৰ উপক্ৰম হৈছে। আনহাতে একাংশ ব্যৱসায়ীয়ে পথৰ নিচেই দাঁতিত কেঁচা মাছ আৰু ব্ৰইলাৰ বিপণী খোলাৰ পথত চাৰিওফালৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে, যাৰ ফলত নিচেই সমীপত থকা বালিচাং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ব্ৰইলাৰ আৰু কেঁচা মাছৰ দুৰ্ঘটনাত থাকিব নোৱাৰা অৱস্থা, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতো স্বাস্থ্যজনিত আৰু শৈক্ষিক প্ৰভাৱ পৰা বুলি স্থানীয় ৰাইজে জানিব দিয়ে। আনহাতে চাৰিওফালৰ পৰিৱেশ বিনষ্ট কৰা একাংশৰ লোলুপ দৃষ্টিৰ লোকে বালিচাং পুৰণি চিকিৎসালয় চৌহদৰ ভূমি দখল কৰাৰ বাবেও চলাইছিল প্ৰচেষ্টা, যাৰ ফলত শংকিত হ'ব লগা হৈছে ৰাইজ। উল্লেখযোগ্য যে সদ্য নিৰ্মিত কৃষি কাৰ্যালয়, ডাকঘৰ, দুখনকৈ প্ৰাথমিক স্তৰৰ বিদ্যালয় থকা হেতুজন সমাৱেশ হোৱা স্বাভাৱিকতে উপৰিউক্ত কাৰকৰ বাবে ৰাইজৰ অভিযোগ তথা বিভিন্ন সময়ত সমস্যাত ভুগিব লগা হৈছে। অৱশেষত পাভৈ আছুৰ নেতৃত্বৰ এক সজাতিৰ দলে বিশ্বনাথ জিলা আয়ুক্তগৰাকীক সাক্ষাৎ কৰি ৰাইজৰ সমস্যাসমূহ অৱগত কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা আয়ুক্তগৰাকীয়েও বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। আজি বিশ্বনাথ জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ ৰাজচক্ৰ বিষয়াগৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী বিষয়াসহ বালিচাং উপস্থিত হৈ পৰিস্থিতি বুজ লয়। লগতে অবৈধভাৱে ভূমি দখল কৰি বিপণী খোলা লোকসকলক সাক্ষাৎ কৰি ভূমি দখল এৰি দিবলৈ অনুৰোধ জনায়। ইতিমধ্যে প্ৰশাসনে ভূমি এৰি দিয়াৰ সংক্ৰান্ত অবৈধ ভূমি দখলকাৰীসকললৈ জাননীও জাৰি কৰে। বালিচাংবাসী ৰাইজেও প্ৰশাসন লোৱা উক্ত ভূমিকাক আদৰণি জনাইছে। প্ৰশাসনে বালিচাঙত অবৈধভাৱে দখল কৰা লোকসকলে দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি তেওঁলোকে ৰাস্তা গোটেইখিনি ব্লক কৰাৰ লগতে পৰিৱেশ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। আজি প্ৰশাসনে উচ্ছেদ অভিযান কৰিবৰ বাবে তাৎক্ষণিক এটা ব্যৱস্থা গ্ৰহণ কৰিছে। আজি তেওঁলোকে পৰিস্থিতি বুজ ল'লে। কি ক'ব প্ৰশাসনে এই পদক্ষেপক আপুনি কি জনাব? না, আমি আদৰণি জনাইছোঁ এইকাৰণে এইটো বালিচাং আৰু চাৰিআলিৰ এইটো এটা প্ৰধান ৰাস্তা। ইয়াত যথেষ্ট আজিকালি গাড়ী ঘোঁৰা হয় আৰু ওচৰতে স্কুল এখন আছে আৰু দোকানসমূহ একেবাৰে ৰাস্তাৰ সন্মুখলৈ লৈ অহাৰ ফলত আমি যথেষ্টখিনি অসুবিধা হৈছোঁ। আৰু দুয়োখন দোকানী পৰিৱেশ বিনষ্ট কৰি আছে, কিয়নো এখনে মাছ আৰু এখনে ব্ৰইলাৰ কাটে, তাৰ পৰা দুৰ্গন্ধ ওলায়। তাতে স্কুল এখন আছে আৰু ইয়াতে বালিচাঙৰ ডাকঘৰটো ইয়াত স্থাপন কৰা হৈছিল আৰু ডাকঘৰটো গোটেই দোকানসকলে লগ লাগি পেলাই ডাকঘৰটো প্ৰায় ঢাকি থোৱাৰ নিচিনাকৈ হৈছে। বিভিন্ন মানুহ আহি ডাকঘৰটো ক'ত আছে বুলি পেলাই সুধিবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা আমি তেওঁলোকক আজি আদৰণি জনাইছোঁ যে তেখেতসকলে আহি দোকানসকলক প্ৰথম নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনা নামানিলে তেওঁলোকক এভেকশ্যন কৰিব। সেইকাৰণে আমি প্ৰশাসনৰ এই কাৰ্যক আদৰণি জনাইছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।